শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু কৃষ্ণ সমূহ শ্ৰোতাবৃন্দসকললৈ বাৰ সমস্ত সকলোলৈ কোটি কোটিবাৰ নমস্কাৰ কৰিছোঁ। আজি পুনৰবাৰ মোৰ ইউটিউব চেনেল হৰিদৰ্শন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আমি হিন্দু সনাতনৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম। ভাগৱতৰ দ্বাৰা শ্ৰীমদ ভাগৱতৰ দ্বাৰা আমি হিন্দু সনাতনৰ আমাৰ অসমীয়া সমাজৰ কিছুমান কথা আমি আলোচনা কৰিম। প্ৰভুসকল আমি পাই আহিছো আৰু শুনিছো কিছুমান জেগাত এই বুলি কৈ আছে, কৃষ্ণ ভক্তসকলে বিষ্ণু বৈষ্ণৱসকলে শিৱ পূজা কৰিব নোৱাৰি। এনেকুৱা কথা আমি শুনি পাইছো। কৃষ্ণ ভক্তসকলে শিৱ পূজা কৰিব নাপায়, এনেকুৱা কথা আমি আলোচনা কৰিছো। এতিয়া যিহেতু প্ৰভুসকল শিৱৰাত্ৰি আহি আছে, প্ৰভুসকল কৃষ্ণই শিৱ, শিৱই কৃষ্ণ, হৰ হৰি। হৰ হৰিৰ অৰ্থ আমি কবলৈ গলে আমি হৰিহৰ যুদ্ধৰ কথা কিছুমান আমি আলোচনা কৰা যায়। আৰু ভাগৱতৰ দ্বাৰা আমি কবলৈ গলে ইয়াত ভাগৱতে কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি বেদ, দুয়োৰো কথা কৰে পাঠকৰ কণ্ঠছেদ। বিষ্ণু বৈষ্ণৱৰ কথা অভেদ বুলি কৈছে, ভেদাভেদ নাই। বিষ্ণু ভগৱন্তক সেৱা শুশ্ৰূষা কৰিবলৈ হলে বৈষ্ণৱসকলক সেৱা শুশ্ৰূষা কৰিলেও বিষ্ণুক পায়। এতিয়া শিৱইটো আমাৰ পৰম বৈষ্ণৱ। বৈষ্ণৱসকলক আমি কিয় আদৰ সাদৰ কৰো? আৰু বৈষ্ণৱসকলেতো ভগৱন্তৰ ভক্তসকলৰ কথা কলে বিষ্ণুৰ কথা কোৱা যায়, এই বুলি কৈছে। আৰু ভাগৱততো কৈছে, ভকত প্ৰতিমা মূৰ দুয়ো অধিষ্ঠান। মোক যদি ভজনা কৰে, মোক যদি নাপায়, মোক যদি দেখা নাপায়, মোৰ প্ৰতিমা আছে, সুন্দৰ মূৰ্তি আছে, আৰু সুন্দৰ প্ৰতিমা হিচাপে মোৰ গুণান কীৰ্তন কৰোৱা ভকতসকলে আছে। ভকতসকলক সেৱা শুশ্ৰূষা কৰিলে, মুখত গোৱা চৰণৰ সেৱা ললে মোৰ পদধূলা লোৱা হয়, এই বুলিও ভাগৱতত আমাক দেখুৱাইছে। এতিয়া কথা হল, প্ৰভু ভগৱন্ত অনন্ত, যাৰ অন্ত নাই, নিৰাকাৰ ঈশ্বৰ, মূৰ্তি শূন্য, এইজন অনন্ত ঈশ্বৰ প্ৰভু ভগৱন্ত অনন্ত, যাৰ নাম অনন্ত, অন্ত নাই। এইজনে ঈশ্বৰে আশাৰ স্বৰূপে আহিছে। ব্ৰহ্মা হৈ সৃষ্টি কৰে, বিষ্ণু হৈ পালন কৰে, আৰু শিৱ হৈ সংসাৰ কৰে। তিনজনে ঈশ্বৰে যদি আমাৰ জগতত আশাৰ স্বৰূপে যদি জগতত নাই, ব্ৰহ্মাণ্ডত নাই, তেতিয়াহলে আমাৰ জন্ম হব নোৱাৰে, মৃত্যু হব নোৱাৰে। প্ৰভুসকল আপোনালোকে সকলোৱে জানে যে তিনজন ঈশ্বৰ আকাৰ স্বৰূপে আহিছে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তিনজন ঈশ্বৰ আকাৰ স্বৰূপে আছে, আৰু আজিলৈকে আমাৰ সুন্দৰ পুতুল, সুন্দৰ মূৰ্তি, প্ৰতিমা আছে। সেইকাৰণে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ অভেদ, এক ঈশ্বৰ, কিন্তু তিনিটা ৰূপৰ আমাৰ দেখুৱাইছে। আৰু সৃষ্টিখন
বান্ধি আছে আৰু প্ৰভু ইয়াতে আমি বিজ্ঞান যুগতো যদি আলোচনা কৰা যায় তেতিয়াহ'লে ভগৱন্ত ঈশ্বৰ গড GOD গড জি হৈছে জেনেৰেটৰ O হৈছে অপাৰেটৰ ডি হৈছে ডিষ্ট্ৰয়াৰ এই তিনদলীয়া তার যদি নাথাকে তেতিয়াহ'লে কাৰেণ্টটো নজ্বলে ট্ৰেন্সফৰ্মাৰ চাৰ্জ নহয় এই তিনদলীয়া তাৰৰ উদ্দেশ্যৰে তিনদলীয়া তাৰৰ কাৰণে গড হৈছে মানে তাৰ উদাহৰণ হৈছে ব্ৰহ্মা বিষ্ণু মহেশ এই কাৰেণ্ট ৰূপী ঈশ্বৰ কিন্তু এক হৈ কাৰেণ্ট জ্বলিছে তিনদলীয়া তাৰৰ কাৰণে নহ'লেতো কাৰেণ্ট নজ্বলে ঠিক এনেধৰণে কৃষ্ণ সূৰ্য বৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত কৃষ্ণ সূৰ্যই কৃষ্ণ সূৰ্যই কাৰেণ্ট কৃষ্ণই কাৰেণ্ট আৰু কৃষ্ণ কাৰেণ্ট ক'ত নাই জগতত ক'ত নাই গোটেই ব্ৰহ্মাণ্ডত কৃষ্ণ সূৰ্যৰূপী কৃষ্ণই কাৰেণ্ট হৈ আছে এতিয়া প্ৰভুসকল আমি এতিয়া আলোচনা কৰিব যায় যে শিৱ ঈশ্বৰ নহয় শিৱ ঈশ্বৰ নহয় বুলি আমি ভাবিব নালাগে কৃষ্ণ ভক্ত হলো বুলি শিৱ মন্দিৰত আমি সেৱা কৰিব নাপাম নেকি শিৱ মন্দিৰত আমি পূজা কৰিব নাপায় নেকি এইবোৰ ভুল ধাৰণা আমি কৰিব নালাগে এতিয়া প্ৰভুসকল আমি সকলোৱে জানে দ্বাপৰ যুগত পূৰ্ণাংগ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ দৈৱকী নন্দন শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰিছে আৰু হৰিহৰ যুদ্ধ কৰিছে হৰিহৰ যুদ্ধ বুলি কৈছে হৰি আৰু হৰে যুদ্ধ কৰা নাই প্ৰভুসকল হৰৰ ভক্ত মহাদেৱৰ ভক্ত বাণাসুৰ বাণ ৰজা আছিল তেওঁ বাণ ৰজা আৰু ভগৱান শ্ৰীকৃষ্ণ দুৰ্গুৰ যুদ্ধ লাগিছে যুদ্ধ হৈ গৈছে আৰু বাণাসুৰ হৈছে উষা দেৱীৰ পিতৃ উষা দেৱী ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ৰলৈ নিদিয়ে বিয়া নিদিয়ে এতিয়া উষা দেৱী আৰু অনিৰুদ্ৰ দুয়োগৰাকীয়ে সংসাৰিক জীৱনত বিয়া পাতিবলৈ তেওঁলোক দুজনে ইজনে সিজনক বিচাৰে এতিয়া কথা হৈছে উষা দেৱীৰ পিতৃ বাণ ৰজাই অনিৰুদ্ৰ কৃষ্ণৰ নাতিলৈ নিদিয়ে বিয়াত নিদিয়ে সেইকাৰণে কি হৈছে কৃষ্ণৰ লগত বাণ ৰজা দুৰ্গুৰ যুদ্ধ হৈছে যুদ্ধৰ অন্তত বাণ ৰজাই ভগৱান শ্ৰীকৃষ্ণৰ কোনো প্ৰকাৰতো হৰুৱাব নোৱাৰে পৰাস্ত কৰিব নোৱাৰে আৰু পিছত ভগৱান শ্ৰীকৃষ্ণই তৎক্ষণাৎ সুদৰ্শন চক্ৰ ধাৰণ কৰি বাণাসুৰক শিৰ ছেদন কৰিবলৈ নিক্ষেপ কৰিলে এই সুদৰ্শন চক্ৰ লেলিহান জুই জলজল পটপটকে বাণাসুৰক খেদি আহে আৰু সুদৰ্শন চক্ৰ সহ্য কৰিব নোৱাৰি বাণাসুৰে বাণ ৰজাই নিজৰ পিতৃ ভগৱন্ত মহাদেৱক চিঞৰি চিঞৰি মাতিবলৈ মহাদেৱ মোক ৰক্ষা কৰা হে পিতৃ হে মহাদেৱ মোক ৰক্ষা কৰা সুদৰ্শন চক্ৰৰ পৰা মই দৃষ্টি নকৰো এই বুলি মাতোতে হাইকিয়াত মহাদেৱ প্ৰকট হয় তেওঁলোকৰ সন্মুখত প্ৰকট হৈ দৰ্শন দিলে আৰু তৎক্ষণাৎ মহাদেৱ ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ খন্তেক সময় ৰখাই এনেকে ৰখাই থওঁতে ভগৱান শিৱই নিজৰ ভক্ত বাণ ৰজাই বুজাইছে হে বাণ ৰজা তোমাক মই ভৰ প্ৰদান কৰিছিলো হয় মোৰ বাহিৰে তোমাক এই জগতত কোনো বীৰ বীৰাংগন কোনো দেৱতাই পৰাস্ত কৰিব তোমাক নোৱাৰিব এইটো সত্য আছিলে কিন্তু বাসুদেৱ শ্ৰীকৃষ্ণক নহয় বাসুদেৱ শ্ৰীকৃষ্ণ ময়ে হয় মই কৃষ্ণ ময়ে হৰে হৰে হৰে
এই বুলি বুজাইছে। তুমি এতিয়া যুদ্ধ কৰিছে, মোৰ লগতে যুদ্ধ কৰা হৈছে, মই কৃষ্ণ, মই শিৱ, এই বুলি নিজৰ ভক্ত বান ৰজা মহাদেৱ জ্ঞান দিছে আৰু দেখুৱাইছে। তেতিয়া বান ৰজাই কৈছে, প্ৰভু মই বুজা নাই, আপুনি আৰু কৃষ্ণ কেনেকে একে হয়? হয় বাচ্চা, একে হয়, তুমি চাবা নেকি? এই বুলি একাষাৰ হৈছে। একফালে শিৱ হৈ দেখুৱাইছে, একফালে বাওঁফালে সোঁফালে কৃষ্ণ হৈ দেখুৱাইছে, বাওঁফালে শিৱ হৈ দেখুৱাইছে। এজন মানুহ দুফাল কৰি, একফালে কৃষ্ণ, একফালে শিৱ। সেনেকুৱা দৃশ্য দেখুৱাই বানাসুৰক বুজাইছে, হে বানাসুৰ, কৃষ্ণই শিৱ, শিৱই কৃষ্ণ, কৃষ্ণই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা, শিৱ, এই তিনিজনা একাষাৰ, ময়ে হয়। আমি এজন ঈশ্বৰে আমি তিনিটা ৰূপত এই ব্ৰহ্মাণ্ড সৃষ্টি কৰি আছো, পালন কৰি আছো, সংহাৰ কৰি আছো, এই বুলি বুজাইছে। আৰু কলি যুগত হৰিক পাবলৈ হলে হৰক পূজা কৰিলেও হ'ব, হৰক পাবলৈ হলে হৰিক পূজা কৰিলেও হ'ব। সেইকাৰণে কৈছে হৰ হৰি হৰ হৰি হৰ হৰি হৰ হৰি হৰ হৰি। কলি যুগত হৰ হৰি বুলি পূজা কৰিলে ভগৱন্তই সন্তুষ্টি হয়। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সকলোকে সেই প্ৰভুসকল আজি হৰিদৰ্শন চেনেলৰ দ্বাৰা দুআষাৰমান আমাৰ হিন্দু সনাতনৰ ধৰ্মৰ কথা আলোচনা কৰিলো। সকলোৱে এইবোৰ মত ভেদ ভাবিব নালাগে। আমাৰ হিন্দু সনাতনৰ ধৰ্ম অনেক থাকিলেও শিৱ হৈছে কৃষ্ণ, কৃষ্ণই শিৱ হৈছে, হৰি হৰি বুলি কোৱা হৈছে। আৰু সকলোৱে আমাৰ অসমীয়া সমাজে মত ভেদ ভাবিব নালাগে। আৰু আগন্তুক শিৱৰাত্ৰি আহি আছে, শিৱৰাত্ৰি সকলোৱে কৃষ্ণ ভক্ত শিৱক পূজা কৰিব পাৰি, আৰু শিৱ ভক্ত কৃষ্ণৰ কীৰ্তন কৰিব পাৰি। আৰু ইমানতে আমি নিজতে সমাপন কৰিছো। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সুস্বাস্থ্য আৰু সুস্বাস্থ্য কামনা কৃষ্ণ।